উন্নয়নে ঢুকি নোপোৱা এটা অঞ্চল। পাঁচখনকৈ গাঁৱৰ ৰাইজৰ দুৰৱস্থা। বছৰ বছৰ ধৰি ভুগিছে দুৰ্বিষহ জীৱন। ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজোৱাৰ সময়তে মৰিগাঁৱৰ এটা বৃহৎ অঞ্চলত কেৱল এখন দলং আৰু জৰাজীৰ্ণ বাট পথৰ বাবে স্বাধীনতাৰ পিছৰে পৰা আজিলৈকে বছৰ বছৰ ধৰি জীয়াতু ভুগিছে মিকিৰভেটা ৰাজহ চক্ৰৰ অন্তৰ্গত গড়মাৰী, ঠেংখালী, খন্দাপুখুৰী, ভালুকাগুৰি, কলমবাৰী আদি অঞ্চলবাসীয়ে। সোণাই কলঙৰ ওপৰত ৰাইজে সাজি লোৱা একমাত্ৰ বাঁহৰ ভগাচিকা দলংখনে একমাত্ৰ যাতায়াতৰ ব্যৱস্থা। মিকিৰভেটা ৰাজহ চক্ৰৰ অন্তৰ্গত গড়মাৰী, ঠেংখালী, খান্দাপুখুৰী, ভালুকাগুৰি আৰু কলমবাৰীকে আদি কৰি বৃহৎ অঞ্চলটোৰ ভুক্তভোগী ৰাইজে মৰিগাঁও সমষ্টিৰ বিধায়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে দলং এখন নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ কৰজোৱে অনুৰোধ জনায়। কণ কণ শিশুৰ পৰা কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ 5খনকৈ গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি ভুগি আহিছে এনে এক দুৰ্বিষহ জীৱন। জৰুৰীকালীন অৱস্থাত অঞ্চলবাসীয়ে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হোৱা একমাত্ৰ কাৰণ হৈছে জৰাজীৰ্ণ বাট পথ আৰু এইখন দলং। দলং বেয়া, দলং নিদিয়ে, সেই গতিকে আমি স্কুলৰ ল'ৰা ছোৱালী পানীত বুকুচা লৈ লৈ পাৰ কৰাব লগা হৈছে। কাৰণ দলং বেয়া, গতিকে আমাৰ আজি ল'ৰা ছোৱালী স্কুল যোৱা অসুবিধা হৈছে। দলং আগতে পাইছিল নেকি? দলংখন চেংচন হৈছিল। এতিয়া দলংখন বোলে এতিয়া ক'ৰবাত কাটি কুটি পেলাই ক'ৰবালৈ লৈ গৈছে। আমাৰতো বেয়া লাগিছে, কাৰণ আমি ইমান ভোকত আছোঁ, দলঙৰ কাৰণে কিমান অপেক্ষা কৰি আছোঁ। আমাৰ দুখ লগা হৈছে, ল'ৰা ছোৱালী ভুকুচা কৰি আমি পানীত বুকুচা কৰি লৈ আহিব লগা হৈছে। ইয়াৰ পৰা কি দুখৰ কথা আছে। ইয়াতে আপোনালোকৰ যি দলং হোৱা বুলি শুনিছিলে, সেইটো আপুনি ক'ৰ পৰা গম পাইছে? আপোনালোকে গম পাইছোঁ, আমি চৰকাৰৰ ফালৰ পৰা গম পাইছোঁ আমাৰ যে দলং আহিছে বুলি। দলংখন যে দুখন দলং আহিছে, এখন দলং হৈছে, বনাই আছে, আৰু এখন দলং এতিয়া আমাৰ দলংখন নাই। এতিয়া আমি মানুহৰ মুখত শুনিব পাইছোঁ বোলে দলংখন কাটিছে বুলি। সেই গতিকে আমি বেয়া পাইছোঁ, কাৰণ আমাৰ ইমান দলঙৰ অৱস্থা বেয়া। আজি ল'ৰা ছোৱালীয়ে বাৰিষা দিনতো আৰু বেয়া, ল'ৰা ছোৱালীয়ে যাবই নোৱাৰে। ৰাস্তাটোতো নাই, দলংখনো নাই। এতিয়া মেট্ৰিক পৰীক্ষা চলি আছে, আমাৰ ল'ৰা ছোৱালীয়ে আজি বেয়া ৰাস্তা দি বেয়া দলঙেদি পাৰ হ'ব লগা হৈছে। সাঁতুৰি গৈছে, ইপাৰে কাপোৰ পিন্ধি গৈছে। সেইটো কম দুখৰ কথা নেকি? বানপানীৰ সময়ত কেনেকৈ অহা যোৱা কৰে আপোনালোকে? বানপানীৰ সময়ত আমি পানীত নামি পানী নাওত যায়। তেতিয়া আকৌ দলংখন আমাৰ মানুহে টকা পইচা তুলি দলংখন ভাল কৰি লয়। ল'ৰা ছোৱালী অসুবিধা হৈছে। আমাৰ খেতি পথাৰ আছে ইফালে ইপাৰে, বহুত মানুহে আমাৰ খেতি পথাৰ কৰে, কাৰণ খেতি পথাৰলৈ হালবোৰ বাব যাবৰ কাৰণেও আমাৰ অসুবিধা, পথাৰলৈ যাবৰ কাৰণেও আমাৰ অসুবিধা। সেই গতিকে আমাক দলংখন লাগে। এইটো মানুহে অত ভোকৰ ৰাস্তা ভাল হৈছে, অত ভোকৰ মানুহে দলং পাইছে, কি আমি নাপাম নেকি? কেইবাৰ দলং অহাৰ কথা শুনিছোঁ, বাৰে শুনি থাকোঁ, কিন্তু দলংখন নহয়। কি কাৰণত দলংখন নহয়? আমি কিবা ভোট দিয়া নাই? আমাক যে এনেকৈ থৈছে, কিমান দুখৰ কথা। আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। কেতিয়াবা কয় মই পানীতে পৰি থাকিলোঁ, মই স্কুল নাযাওঁ, কাপোৰ চাপোৰ খুলি আকৌ ঘৰত যায়গৈ। ইয়াৰ পৰাও কিবা দুখৰ বিষয়ৰ কথা আছে নেকি মানুহৰ? আজিৰ যুগত ক'ত দলং নোহোৱাকৈ আছে? চবতে দলং হ'ল, কিন্তু আমাৰ গাঁৱত দলং নাই। ভোট দিয়াৰ সময়ত ভোটটো বিচাৰি আহে, কিন্তু দলংখন দিম কয়, কোনো নিদিয়ে। এনেকুৱা কথা। নমস্কাৰ, হয়, ঠিকে কৈছে। আজি আমি ইমান দিনৰ পৰা বসবাস কৰি আছোঁ ইয়াতে। আমি যিখিনি দেখা পাইছোঁ, মানে এই গাঁওখনৰ অৱস্থা বহুত বেয়া হয়। ৰাস্তা পদূলি বেয়া, আৰু দলংখনৰ এতিয়া দেখিছেই কেনেকুৱা অৱস্থা। গতিকে সিপাৰৰ মানুহ ইপাৰলৈ আহিব নোৱাৰে, ইপাৰৰ মানুহ সিপাৰলৈ যাব নোৱাৰে, তেনেকুৱা নিচিনা কণ্ডিশ্যন হৈ আছে। আজি বহুতবাৰে শুনা পাই আছোঁ যে এই দলংখন বোলে অসম চৰকাৰৰ পৰা ধৰা হৈছে, কিন্তু আজিলৈ শুনিহে আছোঁ, কিন্তু দলংখন হোৱা আজিলৈ দেখা নাই। আৰু গতিকে এই চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ যে এই গাঁৱৰ মানুহখিনি সুবিধাৰ কাৰণে দলংখন ঠিক কৰি দিয়ক, আৰু লগতে ৰাস্তা পদূলিটো বহুত বেয়া হৈ আছে। মানে বৰষুণ বতৰ হ'লেতো ওলাই যাব নোৱাৰে, ৰাস্তা একদম বেয়া, আৰু মানুহখিনি এনেকুৱা অৱস্থাত মানে পৰি আছে। কিন্তু তথাপিও আজিও আমাৰ বিধায়ক ডাঙৰীয়া আছে, সেই ছাৰেও মানে আমাৰ দলংখনৰ কথাই হওক বা ৰাস্তাৰ কথাই হওক আজিলৈ চকুত পৰা নাই। ঠিক তেনেকুৱা নিচিনা, কিন্তু এই মানুহখিনিয়ে বহুত ভুক্তভোগী হৈ আছে। আৰু আমি নিজেও যিহেতু ভুক্তভোগী হৈ আছোঁ, গতিকে অসম চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ, হিমন্ত ছাৰকো এটাই অনুৰোধ কৰোঁ, তেওঁ যেন এই দলংখন
ভাল কৰি দিয়ক আৰু ৰাস্তাটোও ঠিক কৰি দিয়ক আৰু লগতে মানুহখিনিও যেন সুবিধা হওক। গতিকে আমি সকলোৱে বাৰম্বাৰ বিচাৰি আছোঁ যে ৰাস্তাটো ভাল হওক, দলংখনো ভাল হওক। হয়, গতিকে আমি এই গাঁওখন অতীজৰ পৰা আমি ভুক্তভোগী হৈ আহিছোঁ। আমি জন্মৰ পৰাই দেখিছোঁ যে ইয়াত কাঠৰ বা অন্যান্য একো মানে সোণাই নদীৰ ওপৰত একো এখন দলং নাছিল। গতিকে এই বাঁহৰ সাঁকোখনে যদিও যথেষ্ট এনেকুৱা এটা যদিও হৈছে, কিন্তু ইয়াতকৈ আগৰ সমস্যাটোত মানে এডাল মানে তামোল এই ৰাইজে দি পেলাই মানে খুঁটি 2-4টা পুতি কৰি লৈ তামোল এডালে দি আমি অহা যোৱা কৰোঁ। আৰু তেনেকুৱাতে এই শিক্ষাৰ্থী যিমানবোৰ ছাত্ৰ ছাত্ৰী আছিল গোটেইবোৰ তেনেকুৱাতে আমি পাৰ কৰোঁ। গতিকে আমি গম পাইছোঁ যে ছাৰ্ভে কৰি আহে, তেওঁলোকে আহি থাকে ছাৰ্ভে ইটো বছৰ ধৰি সিটো বছৰ, সিটো বছৰ ধৰি সিটো বছৰ ছাৰ্ভে কৰি থাকে দলং হ'ব। গতিকে আজিলৈকে দলংখন আহি পোৱা নাই। গতিকে তাৰ বাবে আমি এই গাঁৱৰ ৰাইজ হৈ এই আপোনালোকৰ মিডিয়াৰ সম্পৰ্ক লৈ আমি এতিয়া বৰ্তমান আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ, পীযুষ হাজৰিকাৰ তেখেতকো আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ বিধায়কৰ আমাৰ যি সমষ্টি মানে বিধায়ক মহোদয় ৰামাকান্ত দেউৰীদেৱক তেখেতকো আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই দলংখন বা ৰাস্তা ঘাট পদূলিবিলাক আমাৰ ঠিক কৰি দিলে সকলোখিনি যাতায়াতৰ সুবিধা লগতে শিক্ষা উন্নয়নৰ সম্পৰ্কত যাতে আমি আগবাঢ়িবলৈ পাৰোঁ, তাৰ বাবে তেওঁলোকক অসম চৰকাৰলৈ আমি ধন্যবাদ দিছোঁ। গতিকে এই কামখিনি যাতে আমাক অতি সোনকালে যাতে কৰি আমাৰ দুৰ্ভোগীয় অৱস্থাৰ পৰা, আৰু লগতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ ইমাৰ্জেঞ্চি যদি কাৰোবাৰ ৰোগ বা হয় বা অন্যান্য ডেলিভাৰী লোকৰ প্ৰসৱ অৱস্থাৰ সময়ত যে এইখন গাঁৱৰ পৰা 108 এখন মাতিবলৈ গ'লে আপোনাৰ তেওঁলোকে ফোন কৰিব যে আপোনালোকে মেইন ৰোডলৈ আহক। মেইন ৰোডলৈ আহিবলৈ যাওঁতে এতিয়া বৰ্তমান এজনী ডেলিভাৰী প্ৰসৱ অৱস্থাৰ সময়ত ইয়াৰ পৰা ঠেলাত লৈ যাব লগা হয়। আমাৰ এগৰাকী আই মাতৃ কৈ গৈছে যে যাওঁতে বাটতেই প্ৰসৱ হোৱাৰ আমাৰ সমস্যা কিছুমান দেখা যায়। গতিকে তাৰ বাবে অনুৰোধ জনাইছোঁ, ৰাস্তাৰ ইতিমধ্যে আমাৰ ৰাস্তাখিনিকো তেওঁলোকে যাতে অকণমান সুদৃঢ় পৰামৰ্শ চাই যাতে আমাক অকণমান ভাল কৰি দিয়ে, আৰু লগতে এই দলংখনো যাতে সোণাই নদীৰ ওপৰত যাতে সোণাই নদীৰ ওপৰত যাতে আমাৰ দলংখন যাতে অকণমান ভাল কৰি দিয়ে, তাৰ বাবে তেওঁলোকলৈ আমি অনুৰোধ থাকিল। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।